কে স্বাগতম জনাইছোঁ। UGC নেট এডুকেশ্যন পেপাৰটোৰ আমি ডিছকাশ্যন কৰি আছিলোঁ। তাৰে ইউনিট 1ৰ বিষয়ে আমি ডিছকাছ কৰি আছোঁ। আহকচোন আজি চাওঁ। আজি আমি কন্ট্ৰিবিউশ্যন অফ ৱেষ্টাৰ্ণ স্কুল অফ থটছ, আইডিয়েলিজিম, ৰিয়েলিজিম, নেশ্যনেলিজিম, প্ৰেগমেটিজিম, মাৰ্কচিজিম আৰু এক্সিষ্টেঞ্চিয়েলিজিম and their contribution to education with special reference to information, knowledge and wisdom. এইখিনি বিষয়ে আমি অলপকৈ ডিছকাছ কৰি যাম। একেদিনাই সম্ভৱ নহয় গোটেইখিনি কৰাটো। চ' যিমান পাৰোঁ ব্ৰিফকৈ আৰু মানে কম সময়তে যাতে আপোনালোকে বেছি ইনফৰ্মেশ্যন পায় তাক লৈ চেষ্টা কৰিম। চ' আমি প্ৰথমে আইডিয়েলিজিমৰ বিষয়ে ডিছকাশ্যন কৰোঁ আজি। ঠিক আছে, আইডিয়েলিজিম। প্লেটো দ্য ফাদাৰ অফ আইডিয়েলিজিম। চ' দ্য ফাদাৰ অফ আইডিয়েলিজিম কোন হয়? প্লেটো। ঠিক আছে। propounded his views about 400 years BC in his book The Republic. প্ৰায় আহে দ্য ৰিপাব্লিক বুকখন কোনে লিখিছিল বুলি প্ৰায়ে মানে UGC নেট এডুকেশ্যনত অহা দেখিবলৈ পোৱা যায়। চ' দ্য ৰিপাব্লিক বুকখন লিখিছিলে কোনে? প্লেটো। ঠিক আছে। মাইণ্ড এণ্ড থট আৰ ৰিয়েল। তেওঁ মানে কৈছিলে একৰ্ডিং টু দিছ বুক কি বুলি কৈছিলে শুনক। মাইণ্ড এণ্ড থটছ আৰ ৰিয়েল। The world of mind and ideas is permanent, regular, and orderly. The outlook of a idealist is spiritual. Ultimate reality is spiritual. Believe in existence of God. Universe has created by God. তেওঁ কি বিশ্বাস কৰিছিলে? ভগৱান আছে বুলি বিশ্বাস কৰিছিলে আৰু গোটেই পৃথিৱীখন ইউনিভাৰ্ছখন কোনে ক্ৰিয়েট কৰিছিলে বুলি কৈছিলে? ভগৱানে কৰা বুলি কৈছে একৰ্ডিং টু প্লেটো। তাৰপিছত ইটাৰ্নেল স্পিৰিচুৱেল ভেলুজ নেভাৰ চেঞ্জ। ট্ৰুথ, গুডনেছ এণ্ড দ্য বিউটি আৰ ইটাৰ্নেল ভেলু। ইটাৰ্নেল ভেলু কি আছে? ট্ৰুথ, গুডনেছ আৰু কি? বিউটি। কি বুলি কোৱা হয়? সত্যম, শিৱম, সুন্দৰম are the three main foundation of their idealist curriculum. Truth, গুডনেছ আৰু বিউটিটোক কি বুলি কোৱা হয়? সত্যম, শিৱম, সুন্দৰম। এই গোটেইকেইটাই হৈছে কি আছিলে? আইডিয়েলিজিমৰ মেইন কি? ফাউণ্ডেশ্যন অফ দ্য আইডিয়েলিষ্ট কাৰিকুলাম। ঠিক আছে। স্পিৰিচুৱেল লজ আৰ ইউনিভাৰ্চেল। ইট এইমছ এট spiritual development. ঠিক আছে। It aims at spiritual development. So the next is the aims of education. The aims of education according to idealism is self-realization. এইটো মনত ৰাখিলে হ'ল। self-realization হৈছে কি আছিলে? আইডিয়েলিজিমৰ মতে মানে কি? aims of education. Teacher's position is very high. Teacher guides, directs, suggests and control the situations. Socrates, Plato, ঠিক আছে, আৰু ডেস্কাৰ্টিছ, স্পিনোজা, ব্ৰেকলি, কাণ্ট, ফিচ, হেগেল, লিবনিজ, জন ৰয়, মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰু কোন আছিলে? শ্ৰী অৰবিন্দ। এওঁলোক সকলোকে কি বুলি কোৱা হৈছিলে? আইডিয়েলিষ্ট বুলি কোৱা হৈছিলে। এইটো আকৌ এবাৰ মনত ৰাখিলে হ'ল। ফাদাৰ অফ আইডিয়েলিজিম আছিলে প্লেটো আৰু দ্য ৰিপাব্লিক বুকখন তেওঁৱে লিখিছিলে, হয়নে? আৰু কি কৈছিলে? একৰ্ডিং টু ভগৱানক কি বুলি কৈছিলে? ভগৱান আছে বুলি কৈছিলে, হয়নে? কি বুলি কৈছিলে? আইডিয়েলি স্পিৰিচুৱেলি এক্সিষ্টেঞ্চ অফ গড বিশ্বাস কৰিছিলে, হয়নে? আৰু গোটেই পৃথিৱীখন কোনে আৱিষ্কাৰ কৰিছিলে বুলি কৈছিলে? ভগৱানে ক্ৰিয়েট কৰা বুলি কৈছিলে। আৰু ইয়াৰ কি হৈছিলে? ইটাৰ্নেল ভেলুজ আৰ নেভাৰ চেঞ্জ। তাৰমানে যোনটো ইটাৰ্নেল ভেলু হয় সি কেতিয়াও সলনি নহয় বুলি কৈছে। আৰু সত্যম, শিৱম, সুন্দৰম নহ'লে কি? ট্ৰুথ, গুডনেছ আৰু কি আছিলে? বিউটি। ট্ৰুথ, গুডনেছ আৰু বিউটি এই সকলোকেইটাই হৈছে কি? ইটাৰ্নেল ভেলু। আইডিয়েলিজিমৰ মতে এই সকলোকেইটা যোনকেইটা বল্ড কৰি দিয়া আছে এইকেইটা হৈছে আইডিয়েলিজিমৰ ভেলু, হয়নে? ইটাৰ্নেল স্পিৰিচুৱেল ভেলুজ আৰ নেভাৰ চেঞ্জ আৰু এইকেইটা হৈছে কি? ইটাৰ্নেল ভেলু। ঠিক আছে। দ্য এইমছ অফ এডুকেশ্যন একৰ্ডিং টু আইডিয়েলিজিম ইজ চেল্ফ ৰিয়েলাইজেশ্যন। তাৰমানে ইয়াৰ মেইন কাৰণেই হৈছে এইমটোৱে হৈছে চেল্ফ ৰিয়েলাইজ কৰাটো। আৰু বিভিন্ন ধৰণৰ পাৰ্চনেলিটিৰ নাম ইয়াত মেনশ্যন কৰা হৈছে। চক্ৰেটিছ, প্লেটো, ডিস্কাৰ্টছ, স্পিনজা, ব্ৰেকলি, কাণ্ট, ফিচ, হেগেল, হয়নে? লিবেন্টছ,
জন ৰয়ছ, মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰু অৰবিন্দ এই সকলোকে কি বুলি কোৱা হয়? ৰিয়েলিজিম তাৰমানে কি আছিলে আইডিয়েলিজিষ্ট বুলি কোৱা হয়। এতিয়া আমি ৰিয়েলিজিমৰ বিষয়ে ডিছকাশ্যন কৰোঁ। ৰিয়েলিজিম এৰিষ্টটলিয়ান ৰিয়েলিজিম এৰিষ্টটল, ঠিক আছে। ৰিলিজিয়াছ ৰিয়েলিজিম থমাছ ইকুইন্স আৰু হিউমেনিষ্টিক ৰিয়েলিজিম কি আছিলে? ইৰাছমুছ, ৰেবিলিছ এণ্ড জন মিল্টন, ঠিক আছে। এইকেইটা মনত ৰাখিলে হ'ল যে কি আছিলে, এইটো কি বুলি কোৱা হৈছে? এৰিষ্টটলিয়ান ৰিয়েলিজিম এৰিষ্টটলে কৰিছিলে। ৰিলিজিয়াছ ৰিয়েলিজিম থমাছ ইকুইন্স আৰু যে হিউমেনিষ্টিক ৰিয়েলিজিম হৈছে ইৰছমাছ, ৰেভিলিয়াছ এণ্ড দ্য জন মিল্টন, ঠিক আছে। মডাৰ্ণ ৰিয়েলিজিম, এতিয়া মডাৰ্ণ ৰিয়েলিজিমৰ বিষয়ে আমি অলপ চাওঁ। মডাৰ্ণ ৰিয়েলিজিম বুলি ক'লে আচলতে ফ্ৰেংকিছ বেকন আৰু জন লক এই কথা মনত ৰাখিব লাগে, ঠিক আছে। ফাদাৰ অফ ৰিয়েলিজিম এৰিষ্টটল, এইটো মনত ৰাখিলে হ'ল। একৰ্ডিং টু বুটলাৰ, ৰিয়েলিজিম ইজ দ্য কমন একচেপ্টেঞ্চ অফ দ্য ৱৰ্ল্ড এজ ইট এপিয়াৰ্ছ টু আছ, ঠিক আছে। ৰিয়েলিজিম ইজ দ্য কমন একচেপ্টেঞ্চ অফ দ্য ৱৰ্ল্ড, পৃথিৱীত মানে আমি যোনবোৰ মানে কমন একচেপ্টেঞ্চ হয় এই সকলোখিনিকে ৰিয়েলিজিম বুলি কোৱা হৈছে। আৰু ইট এপিয়াৰ্ছ টু আছ, আৰু ই মানে আমাৰ ওচৰতে আছে বুলি কৈছে। দ্য ভিউজ দ্য ৱৰ্ল্ড ইন টাৰ্ম অফ দ্য অবজেক্টছ এণ্ড মেটাৰ, ঠিক আছে। ফেনমেনিয়েল ৱৰ্ল্ড ইজ ট্ৰু, চেন্স আৰ গেটৱে অফ নলেজ, ৰেগুলাৰিটি ইন অবজেক্টিভছ ৱৰ্ল্ড, ঠিক আছে। ৰিয়েলিজিম ডাজ নট একচেপ্ট, কি একচেপ্ট নকৰে? ট্ৰেন্সেণ্ডেণ্টেলিজিম, ঠিক আছে। কি একচেপ্ট নকৰে? ট্ৰেন্সেণ্ডেণ্টেলিজিম কেতিয়াও একচেপ্ট নকৰে, ঠিক আছে। নেক্সট, এমফেচাইজ আপন দ্য প্ৰেজেণ্ট এণ্ড দ্য প্ৰেক্টিকেল লাইফ অফ এ মেন, তাৰমানে মানুহৰ প্ৰেজেণ্ট আৰু প্ৰেক্টিকেল লাইফক এমফেচাইজ কৰা দেখা যায়। ৰিয়েলিষ্ট এপিয়াৰ টু এ চাইণ্টিফিক ষ্টেণ্ডাৰ্ডাইজ এণ্ড দ্য ডিষ্টিংক্ট ডিচিপ্লিন বেছ কাৰিকুলাম, ঠিক আছে। ৰিয়েলিষ্ট কি হয়? চাইণ্টিফিক হয়, ষ্টেণ্ডাৰ্ডাইজ হয়, আৰু কি হয়? ডিষ্টিংক্ট ডিচিপ্লিন বেছ কাৰিকুলাম বুলি কোৱা হয়, ঠিক আছে। ইট শুড প্ৰিপেয়াৰ দ্য লাৰ্ণাৰ টু ডু it should prepare the learner for day-to-day need of their lives and fulfill the basic need of their life, ঠিক কি কৈছে? It should prepare the লাৰ্ণাৰক কিদৰে প্ৰিপেয়াৰ কৰে? ডে টু ডে নিড, তাৰমানে ডেইলি প্ৰয়োজন আৰু ইয়াৰ প্ৰয়োজন ফৰ দেয়াৰ লিভ, তেওঁলোক জীয়াই থাকিবৰ বাবে ডেইলি প্ৰয়োজন আৰু তাৰ কি কৰে? এণ্ড ফুলফিল দ্য বেচিক নিড অফ দেয়াৰ লাইফ, তেওঁলোকৰ লাইফৰ বেচিক নিডখিনি ফুলফিল কৰাত মানে হেল্প কৰে কৈছে, ঠিক আছে। ঠিক আছে। ছাবজেক্ট এৰিয়া এপ্ৰ'চ আৰু টিচাৰ ব্ৰিং দ্য চাইল্ড টু টাচ দেয়াৰ ৰিয়েলিটিজ অফ লাইফ চ' হিজ ৰোল ইজ সুপ্ৰিম, ঠিক আছে। টিচাৰে কি কৰে? ব্ৰিং দ্য চাইল্ড টু টাচ উইথ ৰিয়েলিটি, তাৰমানে ষ্টুডেণ্টক বা চাইল্ডক মানে কি কৰিবলৈ চেষ্টা কৰে? ৰিয়েলিটিৰ সৈতে মানে মুখামুখি কৰাবলৈ চেষ্টা কৰে। টিচাৰ্ছ ইম্পাৰ্ট চাইণ্টিফিক নলেজ টু দ্য চাইল্ড ইন এন ইজি এণ্ড ইফেক্টিভ ৱে, টিচাৰে কি কৰে? চাইণ্টিফিক নলেজ চিলড্ৰেনক দিবলৈ চেষ্টা কৰে, যোনটোৱে মানে কি ধৰণে? ইজি আৰু ইফেক্টিভ ৱে টু ইম্পাৰ্ট একুৰেট ইনফৰমেশ্যন টু ষ্টুডেণ্টছ, ঠিক আছে। জন লোকে, ইৰাছমাছ, ৰেভিলিয়াছ, কমিনিয়াছ, বাৰ্টেট ৰাছেল, ঠিক আছে, ফ্ৰেংকিছ বেকন, মিল্টন, মুন্সি প্ৰেমচন্দ আৰু হাৰ্বাৰ্ট স্পেন্সাৰ, এওঁলোক ৰিয়েলিষ্ট বুলি কোৱা হয়, ঠিক আছে। আৰু ইয়াৰ এতিয়া আকৌ এবাৰ মই কৈ দিছোঁ, ৰিয়েলিজিম মানে হৈছে এইটো মনত ৰাখিলেই হ'ল, এৰিষ্টটলিয়ান ৰিয়েলিজিম এৰিষ্টটল, ৰিলিজিয়াছ ৰিয়েলিজিম বুলি ক'লে থমাছ ইকুইনেছ, আৰু হিউমেনিষ্টিক ৰিয়েলিষ্টিক বুলি কোৱাৰ লগে লগে ইৰাছমাছ, ৰেভিলিয়ান্স আৰু জন মিল্টন, এইকেইটা মনত ৰাখিলে হ'ল। এতিয়া মডাৰ্ণ ৰিয়েলিজিম বুলি কোৱাৰ লগে লগে এইটো কি? ফ্ৰেংকিছ বেকন আৰু জন লোকে নামটো মনত ৰাখিব লাগিব। আৰু ফাদাৰ অফ ৰিয়েলিজিম হৈছে এৰিষ্টটল, ঠিক আছে। একৰ্ডিং টু বাল্টাৰে কি বুলি কৈছিলে? ৰিয়েলিজিম ইজ দ্য কমন একচেপ্টেঞ্চ অফ দ্য ৱৰ্ল্ড এজ ইট এপিয়াৰ্ছ টু আছ, ঠিক আছে। আমাৰ চাৰিওফালে থকা যোনবোৰ মানে আমি দেখি পাওঁ বা এপিয়াৰ কৰোঁ, এই সকলো কমন একচেপ্টেঞ্চখিনিকে কি বুলি কোৱা হয়? ৰিয়েলিজিম বুলি কোৱা হয়, ঠিক আছে। আৰু এইখিনি
ইয়াত কি কৈছিলে এমফেচিছ আপন দ্য প্ৰেজেণ্ট এণ্ড দ্য প্ৰেক্টিকেল লাইফ অফ এ মেন কি ক'লে ইয়াত কিহৰ এমফেচাইজ কৰে মানুহৰ প্ৰেজেণ্ট আৰু প্ৰেক্টিকেল লাইফৰ ওপৰত নিৰ্ভৰ কৰিহে ইয়াৰ মানে নলেজ গেডাৰ কৰা হয় ঠিক আছে আৰু ৰিয়েলিছ এপ্ৰিয়েল ফৰ এ চাইণ্টিফিক ষ্টেণ্ডাৰ্ডাইজ এণ্ড দ্য ডিষ্টিং ডিচিপ্লিন বেছ কাৰিকুলাম ই সদায় চাইণ্টিফিক হয় আৰু কি হয় ষ্টেণ্ডাৰ্ডাইজ হয় ঠিক আছে আৰু ইয়াত আৰু এটা কথা কৈছে যে টিচাৰ বিং চাইল্ড টু টাচ উইথ ৰিয়েলিটি ষ্টুডেণ্টক মানে চাইল্ডক মানে টিচাৰে কি কৰে সদায় ৰিয়েলিটিৰ লগত মানে মুখামুখি হ'বলৈ শিকায় ঠিক আছে টিচাৰ ইম্পাৰ্ট চাইণ্টিফিক নলেজ টু দ্য চিলড্ৰেন অন এন ইজি এণ্ড এফেক্টিভ ৱে টিচাৰে কি কৰে চাইণ্টিফিক নলেজ চিলড্ৰেনক দিবলৈ চেষ্টা কৰে ভেৰি ইজিলি আৰু কি ইফেক্টিভ ৱে ঠিক আছে ইট ইম্পাৰ্ট একুৰেট ইনফৰমেশ্যন টু দ্য ষ্টুডেণ্ট কি দিয়ে একুৰেট ইনফৰমেশ্যন দিয়ে ৰিয়েলিজিমৰ জৰিয়তে ষ্টুডেণ্টক সদায় একুৰেট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰে আৰু তাৰমানে মেইন ৰিয়েলিষ্ট বুলি ক'লে এইকেইজনৰ নামটো আমি মনত ৰখাটো উচিত যেনে জন লকি ঠিক আছে ইৰাছমাছ ৰেবিলিয়াছ কমিনিয়াছ ঠিক আছে বাৰ্টন ৰেচেল তাৰপিছত ফ্ৰেংকিছ বেকন মিল্টন মুন্সী প্ৰেমচন হাৰ্বাৰ্ট স্পেন্সাৰ এক্সেট্ৰা ঠিক আছে চ' নেক্সট আমি আৰু এটা পইণ্ট ডিছকাশ্যন কৰোঁ আৰু এটা ফিলচফিৰ বিষয়ে সেইটো হৈছে প্ৰেগমেটিজিম ঠিক আছে ফাদাৰ অফ প্ৰেগমেটিজিম বুলি ক'লে সদায় চাৰ্লছ চেণ্ডাৰ্ছ পিয়াৰ্ছ বুলি সদায় মনত ৰাখিব লাগিব হা চাৰ্লছ চেণ্ডাৰ পিয়াৰ্ছ হৈছে কি ফাদাৰ অফ প্ৰেগমেটিজিম ৰিয়েলিটি লাইজ ইন দ্য প্ৰচেছ ইট ইজ ষ্টিল মেকিং নট ৰেডিমেড ঠিক আছে ৰিয়েলিটিটো মানে কেতিয়াও ৰেডিমেড হ'ব নোৱাৰে ই হৈছে মেকিং মানে প্ৰচেছ অফ মেকিং বুলি কৈছে ঠিক আছে প্ৰেগমেটিছ বিলিভ ইন দ্য এক্সিষ্টেণ্ট অফ গড টু এন এক্সটেণ্ট ঠিক আছে এক্সিষ্টেণ্ট অফ গড টু এন এক্সটেণ্ট বুলি প্ৰেগমেটিছে বিলিভ কৰিছিলে ইউনিভাৰ্ছ হেজ বিন ক্ৰিয়েটেড বাই মেন ঠিক আছে ইউনিভাৰ্ছখন কোনে ক্ৰিয়েট কৰিছে বুলি কৈছিলে মানুহে কিন্তু আইডিয়েলিজিমত কি কোৱা হৈছিলে ইউনিভাৰ্ছ হেজ বিন ক্ৰিয়েটেড বাই গড হয়নে একৰ্ডিং টু দেম ভেলুজ আৰ চেঞ্জেবল এণ্ড আৰ ক্ৰিয়েটেড বাই মেন ঠিক আছে তেওঁলোকে কি কৈছিলে ভেলুজ আৰ চেঞ্জেবল তাৰমানে ভেলুবোৰ সলনি হোৱা দেখা যায় আৰু ক্ৰিয়েটেড বাই কি হৈছে মেন বুলি কোৱা হৈছে হা ভেলুজ আৰ চেঞ্জেবল বুলি কোৱা হৈছে ইট 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 ৰিলেটিভছ টু টাইম প্লেচ এণ্ড চাৰ্কুমষ্টেঞ্চেছ তাৰমানে জেগাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক সলনি হোৱা দেখা পোৱা যায় ন' ল' ইজ ইউনিভাৰ্চেল কোনো এটা লয়ে মানে ইউনিভাৰ্চেল হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে প্ৰেগমেটিছ মানে আমি যোনটো প্ৰেক্টিকেল ন এইটোকে বুজাইছে তাৰপিছত ৰিকগনাইজ আইডিয়েলছ এণ্ড দ্য বিলিভছ অন দ্য বেচিছ অফ দ্য এক্সপেৰিমেণ্ট দ্য আউটলুক অফ প্ৰেগমেটিষ্ট ইজ ইন social society is the base it aims at social efficiency ঠিক আছে the aims of education according to pragmatism is dynamic in nature এইটো মনত ৰাখিব লাগিব হা aims of education টো কি হয় dynamic হয় learn from hand and activity and observation ক'ৰ পৰা জানে হাতেৰে কৰি এক্টিভিটি কৰি হয়নে আৰু অবজাৰ্ভ কৰি পেলাই মানে লাৰ্ণাৰে কি কৰে এডুকেশ্যন মানে যিকোনো এটা বস্তুৰ বিষয়ে শিকে হেন্স এক্টিভিটি মেথড ইজ প্ৰেফাৰ্ড সেইটো কাৰণে এক্টিভিটি মেথডটো প্ৰেফাৰ কৰা হৈছে চাৰ্লছ চেণ্ডাৰ পেছ উইলিয়াম জেন্স এণ্ড জন ডিউই এইকেইজনক প্ৰেগমেটিছ বুলি কোৱা হয় হা জন ডিউই উইলিয়াম জেমছ আৰু এওঁটো ফাদাৰে হয় ন চাৰ্লছ চেণ্ডাৰ্ছ প্ৰেছ এডুকেশ্যন ট্ৰাইপলাৰ প্ৰচেছ ষ্টুডেণ্ট টিচাৰ এণ্ড ছ'চাইটি কোনে কৈছিলে একৰ্ডিং টু প্ৰেগমেটিজিম এডুকেশ্যন ইজ দ্য ট্ৰাইপলাৰ প্ৰচেছ হুইচ আৰ student, teacher, and society. Dewey's educational philosophy has been named as a experimentalism, ঠিক আছে, functionalism, instrumentalism, operationalism, practicalism, pragmatism, and the progressivism. ঠিক আছে বুক বাই জন ডিউই এইটো খুব আহে বুক বাই জন ডিউই ডেমক্ৰেচি এণ্ড এডুকেশ্যন এখন কিতাপ কোনে লিখিছিলে জন ডিউয়ে লিখিছিলে ঠিক আছে প্ৰেয়াৰ কেনট বি অফাৰ্ড উইথ এন এমটি ষ্টমাক ঠিক আছে কোনে কৈছিলে জন ডিউয়ে কৈছিলে
আৰু একৰ্ডিং টু প্ৰেগমেটিজিম কি কোৱা হৈছিলে প্ৰেয়াৰ কেন নট বি অফাৰ্ড উইথ এন এমটি ষ্টমাক খালী পেটত কেতিয়াও প্ৰেয়াৰ মানে অফাৰ কৰিব নালাগে বুলি কৈছিলে ঠিক আছে চ' আজিলৈ ইমানেই নেক্সট আমি আকৌ এটা নতুন ক্লাছ লৈ আহিম ধন্যবাদ